ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনত থকা অধ্যায় হৈছে কিমান? তৃতীয়। আৰু অধ্যায়টোৰ নাম হৈছে কি? কলা আৰু সংস্কৃতি। পাঠ হৈছে 1 আৰু পাঠটোৰ নাম হৈছে কি? বিহুৰে বিৰিণা পাত। এই পাঠটোৰ শেষত থকা অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। গাঁও আহা তোমালোকৰ কিতাপত বিহুগীত দিয়া আছে। তোমালোকে এইবোৰ ধুনীয়াকৈ গাবা। মই ইমান নোৱাৰোঁ, তথাপি মই এনে পঢ়ি দিছোঁ। প্ৰথমে 1 নম্বৰ, চতে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈ নকৈ থাকিলে উৰকে নপৰে, বহাগৰ বিহুৰে কথা। তোমালোকে ধুনীয়াকৈ গাবা। তাৰপিছত 2 নম্বৰ, অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতকৈ চেনেহৰ মাকো, তাতকৈ চেনেহৰ বহাগৰ বিহুটি, নিপাতি কেনেকৈ থাকো। এইটো হৈছে কি? এইটো হৈছে মাকো, আৰু মাকোৰ ভিতৰত এইবিলাক হৈছে কি? এইবিলাক হৈছে মুহুৰা। তাৰপিছত 3 নম্বৰ, বিহু বিহু বিহুটি, আমাৰ বিহু তিনিটি, কাতি বিহু কঙালী, মাঘ বিহু ভোগালী, বহাগতে ধেমালি কৰোঁ। বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ, এনেকুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান। তাৰপিছত 5 নম্বৰ, বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকে বিহুকে বিনাবা, বিহু গ'লে বিনাবা কাক। তাৰপিছত 6 নম্বৰ, লাই মাজে মাজে, লফা ডালি ডালি, মাজতে খুতৰা শাক, মূৰৰ চুলি ছিঙি, আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক। এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে 1 নম্বৰ, ঢোলটোত থকা শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থৰ লগত মিলাই শব্দবোৰ লিখা। চ'ত বহাগত সৰু সৰু বগা ফুল ফুলা এবিধ লতা। এইটো কি? এইটো হ'ব ভেবেলী লতা। তোমালোকে ভেবেলী লতা চিনি পোৱা? এইটো হৈছে কি? ভেবেলী লতা। এনেকুৱা হৈছে কি? এনেকুৱা। তাঁত বাওঁতে ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন হৈছে কি? মাকো। তাৰপিছত মাকোত লগাই লোৱা সূতা মেৰিয়াই থোৱা সৰু চুঙা হৈছে কি? মুহুৰা। তোমালোকে মাকো আৰু মুহুৰা চিনি পোৱা? এই ডাঙৰবিলাক হৈছে কি? এইবিলাক হৈছে মাকো, আৰু মাকোৰ ভিতৰত এইবিলাক হৈছে কি? মুহুৰা। তাৰপিছত ওৰ নপৰা, ইয়াৰ হৈছে কি? শেষ নোহোৱা। আশীৰ্বাদ হৈছে কি? কুশল মংগল বাঞ্ছা কৰি কোৱা কথা। তাৰপিছত 2 নম্বৰ, উত্তৰ কোৱা আৰু লিখা। তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ, বহাগ বিহুৰ সময়ত ফুলা কোনবিধ ফুলৰ কথা পাঠটিত কোৱা হৈছে। তোমালোকে লিখিবা যে ভেবেলী লতাৰ কথা কোৱা হৈছে। তাৰপিছত খ নম্বৰ, বহাগৰ বিহুক কিহতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মুহুৰা মাকোতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে। তাৰপিছত গ নম্বৰ, কাতি বিহুক আন কি নামেৰে জনা যায়। তোমালোকে লিখিবা যে কাতি বিহুক কঙালী বিহু বুলিও জনা যায়। এইটো আমি সকলোৱে জানো। তাৰপিছত ঘ নম্বৰ, কি এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে বিহু এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। তাৰপিছত 3 নম্বৰ, বাক্য সাজা। তোমালোকে এই শব্দবিলাকেৰে ধুনীয়াকৈ এটা বাক্য লিখিবা। প্ৰথমে হৈছে কি? চেনেহ। মাক দেউতাকে আমাক
মানে চেনেহ কৰে। তাৰপিছত এনুৱা, তোমালোকে লিখিবা যে এনুৱা কাম কৰিব নালাগে। এনুৱা মানে হৈছে কি, মানে এনে কোৱা। তাৰপিছত মান, ডাঙৰ মানুহক মান কৰা উচিত। তাৰপিছত গৃহস্থ, গৃহস্থ মানুহজন বৰ পৰিশ্ৰমী। তাৰপিছত 4 নম্বৰ, বিহু কেইফাকিৰ পৰা বিচাৰি উলিয়াই লিখা। মানে মাহৰ নাম, কি মাহৰ নাম আছে, মানে চ'ত আৰু বহাগ। তাৰপিছত উদ্ভিদৰ নাম, লাই আৰু লফা। উৎসৱ পাৰ্বণৰ নাম, বহাগ বিহু আৰু কাতি বিহু। তাৰপিছত তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম কি, মাকো আৰু মুহুৰা। তাৰপিছত ঠাইৰ নাম, অসম। গুণ বুজোৱা শব্দ, আশীৰ্বাদ। তাৰপিছত মান আৰু চেনেহ। তাৰপিছত 5 ক পঢ়া। বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী, মাঘ বিহু ভোগালী। এতিয়া ৰঙালী আৰু ভোগালী শব্দ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা। ৰঙালী শব্দৰ মূল হৈছে ৰং। ইয়াৰ ৰং লগত আলি মানে লগ হৈ ৰঙালী হৈছে। অৰ্থাৎ ৰং যোগ আলি কি হ'ল, ৰঙালী। ভোগ যোগ আলি কি হ'ল, ভোগালী। আনহাতে কঙালী শব্দৰ মূল হ'ল কঙাল। ইয়াৰ লগত মানে দীৰ্ঘ-ই লগ হৈ কঙালী হৈছে। কঙাল যোগ দীৰ্ঘ-ই কি হ'ল, কঙালী। কঙাল যোগ ই কি হ'ল, কঙালী। তাৰপিছত 6 নম্বৰ, তলত দিয়া শব্দকেইটা আলি আৰু ই লগ লগাই লিখা। এইবিলাক মানে সহজ, তোমালোকে এইবোৰ মানে এনেকৈ লিখিবা। জোন যোগ আলি কি হ'ল, জোনালী। ৰূপ যোগ আলি কি হ'ল, ৰূপালী। কপা যোগ ই কি হ'ল, কপাহী। বিহগ যোগ ই কি হ'ল, বিহগী। সোণ যোগ আলি কি হ'ব, সোণালী। বহাগ যোগ ই বহাগী। তাৰপিছত গ নম্বৰ, তলত দিয়া শব্দকেইটা কেনেদৰে গঠন হৈছে লিখা। মানে তোমালোকে ইয়াত চোৱা, এইটো হৈছে মাঘী। কেনেকৈ গঠন হৈছে, মাঘ যোগ দীৰ্ঘ-ই কি হ'ল, মাঘী। তাৰপিছত এইটো হৈছে দীপালী। মানে দীপা যোগ আলি কি হ'ব, দীপালী। এইটো হৈছে ফাগুনী। ফাগুন যোগ ই কি হ'ল, ফাগুনী। এইটো হৈছে বাহী। বা যোগ দীৰ্ঘ-ই কি হ'ব, বাহী। এইটো হৈছে মেঘালী। মেঘ যোগ আলি কি হ'ল, মেঘালী। এইটো হৈছে ধনী। ধন যোগ দীৰ্ঘ-ই কি হ'ল, ধনী। এইটো হৈছে কঁকালী। কঁকাল যোগ দীৰ্ঘ-ই কি হ'ল, কঁকালী। এইটো হৈছে গোলাপী। গোলাপ যোগ দীৰ্ঘ-ই কি হ'ল, গোলাপী। তোমালোকে মানে এইবোৰ মানে চাই এনেকৈ লিখিবা। তাৰপিছত 6 নম্বৰ, কাষৰ মেজিটোৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই খালী বাকচত ভৰোৱা। প্ৰথমে ক নম্বৰ, বিহুৰ আগদিনা। বিহুৰ আগদিনা হৈছে কি, উৰুকা। ইয়াত আছে উৰুকা। তাৰপিছত খ নম্বৰ, ঢোল বাই কি কয়, ঢুলীয়া। ৰঙালী বিহুত লোৱা গামোচা কি কয়, বিহুৱান। বিহু নচা ছোৱালী কি কয়, বিহুৱতী। কাতি মাহত দীঘল মানে বাট আঁৰি লগোৱা চাকি কি কয়, আকাশ বন্তি। তাৰপিছত প্ৰথম 6 নম্বৰ, মানে মাঘৰ বিহুত জ্বলাবলৈ সজা কাঠ বা নাৰৰ দম। এইটো হৈছে কি, মানে মেজি। তোমালোকে মানে এইবিলাক মনত ৰাখিবা। এইবিলাক কিন্তু মানে পৰীক্ষাত আহিব। জানো আহা, মানে তোমালোকে এইবোৰ নিজে বানান কৰি পঢ়িবা। বিহু আমাৰ জাতীয় উৎসৱ। বিহুক বিভিন্ন জনগোষ্ঠীয়ে ভিন ভিন ৰূপত পালন কৰে। সকলো জাতি জনগোষ্ঠীৰে নিজা নৃত্য, গীত, সাজ পোছাক, ৰীতি নীতি, পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে। বৈশাগু, আলি আই লৃগাং বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত উৎসৱ। বিভিন্ন উৎসৱ পাৰ্বণত
থলুৱা বাদ্যযন্ত্ৰৰ সহায়ত গীত পৰিৱেশন কৰা হয়। এইবোৰৰ ভিতৰত মানে ঢোল, খ্ৰাম, খোল, তাল, তাৰপিছত পেঁপা, গগনা, চিংফু, মৃদংকালী, চেৰজা, সুতুলি আদি উল্লেখযোগ্য। মানে এইবিলাক হৈছে কি মানে বাদ্যযন্ত্ৰৰ নাম। এইটো হৈছে কি মানে টকা, এইটো হৈছে কি মানে গগনা, তাল, তাৰপিছত ঢোল, তাৰপিছত পেঁপা, এইবিলাক মানে হৈছে বাদ্যযন্ত্ৰ। তাৰপিছত 7 নম্বৰ, বিহুগীতৰ লগত বজোৱা কেইটামান থলুৱা বাদ্যযন্ত্ৰৰ নাম লিখা। ইয়াৰে যিকোনো এবিধ বাদ্যযন্ত্ৰৰ মানে ছবি আঁকা। তোমালোকে মানে এইবিলাক বাদ্যযন্ত্ৰৰ নাম লিখিবা। যে বিহুগীতত আমি ঢোল, তাৰপিছত পেঁপা, গগনা, টকা, বাঁহী মানে এইবিলাক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰোঁ। তোমালোকে যিকোনো এটা বাদ্যযন্ত্ৰৰ মানে ছবি ডাঙৰকৈ আঁকিবা। তাৰপিছত 8 নম্বৰ, অসমীয়া নতুন বৰ্ষৰ সময়ত বহাগ বিহু পালন কৰা হয়। সেই সময়ত তোমালোকে আন মানে কি উৎসৱ পালন কৰা আৰু কেনেদৰে পালন কৰা কোৱা আৰু লিখা। তোমালোকে এইটো মানে নিজে লিখিবা যে আমি বহাগ বিহুৰ সময়ত বড়ো জনগোষ্ঠীৰ লোকসকলে মানে বৈশাগু উৎসৱ পালন কৰে। তাৰপিছত ৰাজবংশী বা কোচ ৰাজবংশী লোকসকলে বিহুৱা উৎসৱ পালন কৰে। তাৰপিছত মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লৃগাং উৎসৱ পালন কৰে আৰু মানে চাহ জনগোষ্ঠীৰ লোকসকলে বা চাওতালসকলে বাহা পাৰব এইটো উৎসৱ পালন কৰে। গৰু বিহুৰ গধূলি জাক দিওঁতে বিচনীৰে বাঁহ দি চাৰিওফালে ধোঁৱা বিয়পাই দিয়া হয়। তোমালোকে বাঁহেৰে বা ডাঠ কাগজেৰে এখন বিচনী সাজা। মানে তোমালোকে এখন বিচনী মানে সাজিবা। তাৰপিছত 10 নম্বৰ, গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাবলৈ আৰু সন্ধিয়া গোহালিত গৰু বন্ধাৰ সময়ত আমাক কি সামগ্ৰীৰ প্ৰয়োজন হয় জ্যেষ্ঠজনৰ সহায় লৈ এখন তালিকা প্ৰস্তুত কৰা। মানে তোমালোকে মানে এইবোৰ লিখিবা যে গৰু বিহুৰ দিনাখন আমাক কি লাগে, লাও, বেঙেনা, তাৰপিছত হালধি, দীঘলতি, মাটিমাহ, নতুন পঘা, তাৰপিছত তিল বা মিঠাতেল আদি লাগে। মানে গৰু বিহুৰ দিনাখন আমাক এইবিলাক বস্তু লাগে।